Hello everyone, welcome back to our channel MCQ Guidance. মই পল্লৱী আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত উপস্থিত হৈছো। আজিৰ ভিডিওটোত APSC CCE Prelims MCQৰ যোনটো সিৰিজ ষ্টাৰ্ট কৰিছিলো লাষ্ট ক্লাছত তো তাৰে আজি সেকেন্ড পাৰ্ট আমি ডিসকাস কৰিম। ওকে, এতিয়া কোৱেশ্চন সমূহ ষ্টাৰ্ট কৰাৰ আগে কৈ দিওঁ ইয়াতে যে আমি আমাৰ চেনেল MCQ গাইডেন্স বুলিয়ে আমি সোশ্যাল মিডিয়া প্লেটফৰ্মছত এভেইলেবল আছো আৰু ইনষ্টাগ্ৰাম ফেসবুক আৰু টেলিগ্ৰামৰ ডাইৰেক্ট লিংক সমূহ কমেন্ট সেকশনত পাই যাব, তাতে গৈ পেলে আপোনালোকে আমাক ফলো কৰি ল'ব পাৰিব। Now let's start the video. Question number 1, read the following statements. A, Xerxes was the first Greek conqueror to enter into India. B, the Battle of Hydaspes was fought on the Kari Plains. C, Alexander annexed some portion of the Gangetic Valley before his departure. Now select the correct answer or answers using the codes given below. Ete tinta statement or pora kun kita statement ba kuntu statement correct hoy ami basi uliabo lage. To yata answer to ki hobo? Answer hobo only B. মানে the battle of Hydaspes was fought on the Kari Plains. এটোৱে ইয়াতে শুদ্ধ হয়। এতিয়া মই গুটি কিটা statement explain কৰি যাম। So A to দিয়া আছে Xerxes was the first Greek conqueror to enter into India. এটো false হ'ব কাৰণ কি first Greek conqueror Indiaৰ first Greek conqueror আছিলে Alexander the Great। মানে ওকে, আৰু Xerxes কোন আছিলে? Xerxes আছিলে এজন পাৰ্চিয়ান ruler। তাৰ পিছত সেকেন্ড টু Battle of Hydaspes was fought on the Kari Plain, তো এটো শুদ্ধ হয় একচুয়ালি। এতিয়া Battle of Hydaspes খন Battle of Jelam বুলিও জনা যায় আৰু এই ব্যাটেল খন কাৰ মাজত হৈছিলে? Alexander the Great আৰু King Porusৰ মাজত হৈছিলে। May 326 BC হৈছিলে আৰু কোন জিকিছিলে ব্যাটেল খনত? Alexander the Great জিকিছিলে। আৰু এই Kari Plain to ক'ত আছে? Kari Plain located হৈ আছে modern day পাকিস্তানত। Okay, then C number option দিয়া আছে Alexander annexed some portion of Gangetic Valley before his departure. তো এতিয়া এটো false হ'ব কাৰণ কি যেতিয়া Alexanderৰ যোনটো ইণ্ডিয়ান ক্যাম্পেইন আছিলে 2 বছৰৰ আছিলে, 327 BC পৰা start হৈ 325 BC লৈকে আছিলে। সো এই 2 বছৰৰ ভিতৰত Alexanderৰে নিজৰ এম্পায়াৰটো কোৰলৈকে এক্সপান্ড কৰিছিলে? মডাৰ্ন ডে পাকিস্তানৰ লৈকে এক্সপান্ড কৰিছিলে। তেওঁ গেঞ্জেটিক ভ্যালিলৈকে যাব নোৱাৰিলেগে, তো C অপশনটো ভুল হ'ব। ওকে, then next question. Which of the following statements are correct about Digital Personal Data Protection Bill 2023? A দিয়া আছে the bill allows transfer of personal data outside India except to countries notified by the central government. Then B, the central government may exempt government agencies from the application of provision of the bill in the interest of specified grounds. C দিয়া আছে state governments will establish their own data protection board to adjudicate or non-compliance with the provision of the bill. Now select the correct answers with the codes. তো ইয়াৰে answer to কি হ'ব? Answer to হ'ব both A and B. তো A দিয়া আছে the bill allows transfer of personal data outside India except to countries notified by the central government. মানে এই বিলখনে কি allow কৰে? যোনবোৰ আমাৰ ডিজিটেল পাৰ্সোনাল ডাটা আছে তো কিবা ইস্যুৰ কাৰণে যদি আউটসাইড ইণ্ডিয়াৰ বাহিৰে বেলেগ কান্ট্ৰিজত যদি ট্ৰান্সফাৰ কৰিব লগা হয় তো এই বিলখনে হেতু বস্তু এলাউ কৰে except to countries notified by the central government. But ইয়াৰ ভিতৰতে কিছুমান কান্ট্ৰিজৰ এক্সেপশন আছে। সেইখিনি কান্ট্ৰি যোনখিনি সেন্ট্ৰেল গভৰ্নমেন্টে নটিফাই কৰি দিছে সেইখিনি কান্ট্ৰিলে ডাটাখিনি ট্ৰান্সফাৰ কৰিব নোৱাৰি। ওকে, সেইকাৰণে এইটো কাৰেক্ট হয়। Then the central government may exempt government agencies
তো কি কৈছে কিছুমান গভৰ্ণমেণ্ট এজেন্সিক চেন্ট্ৰেল গভৰ্ণমেণ্টে এক্সেম্প্ট কৰিব ফ্ৰম দি এপ্লিকেশ্যন অফ দ্য প্ৰভিজন অফ দ্য বিল যোনবোৰ বিলখনৰ প্ৰভিজন আছে সেইবোৰ এপ্লাই কৰিবলৈ ইন দ্য ইণ্টাৰেষ্ট অফ স্পেচিফাইড গ্ৰাউণ্ডছ কিছুমান গ্ৰাউণ্ডছত এই বিলৰ প্ৰভিজনবোৰ এপ্লাই কৰিবলৈ কিছুমান গভৰ্ণমেণ্ট এজেন্সিক গভৰ্ণমেণ্টে এক্সেম্প্ট কৰিব ওকে তো বিটো কাৰেক্ট হয় দেন চিটোত কৈছে দ্য ষ্টেট গভৰ্ণমেণ্ট উইল এষ্টাব্লিছ দেয়াৰ ওন ডাটা প্ৰটেকশ্যন বৰ্ড ষ্টেট গভৰ্ণমেণ্টে নিজৰ এখন ডাটা প্ৰটেকশ্যন বৰ্ড এষ্টাব্লিছ কৰিব পাৰিব টু এডজুডিকেট অন নন কমপ্লায়েঞ্চ উইথ দ্য প্ৰভিজন অফ দ্য বিল এতিয়া যিবোৰ প্ৰভিজন আছে বিলখনৰ সেইখিনি দি পেলাই যদি কিবা এটা ইছ্যু ৰিজল্ভ বা সেটেল কৰিব নোৱাৰে ইন দ্যাট কেছ ষ্টেট ইয়াৰ অপশ্যনৰ মতে ষ্টেট গভৰ্ণমেণ্টে নিজৰ এখন ডাটা প্ৰটেকশ্যন বৰ্ড এষ্টাব্লিছ কৰিব পাৰিব কিন্তু এই অপশ্যনটো কাৰেক্ট নহয় ঠিক আছে এই বিলখনৰ মতে তো সি অপশ্যনটো কাৰেক্ট নহয় তো আনসাৰ হ'ব both A and B A আৰু B অপশ্যনটো কাৰেক্ট okay then next question which of the following statements are correct about National Food Security Act 2013 okay so National Food Security Act 2013 or mote kon kita statement correct hoy yate dia ase A ICDS and MDMS are included under this act etia ICDS aru MDMS to ki hoy ICDS mane hoise Integrated Child Development Service aru MDMS hoise Midday Meal Scheme okay then B hoise Antyodaya Anna Yojana C hoise One Nation One Ration Card to kuntu hobo yare answer hobo 1 A B and C to gutte kita statement e yare correct hobo etia ICDS to ki hoise ICDS Integrated Child Development Service etu eta India government or welfare program hoy aru yar dara jikhini sobosorot se less than মানে 6 years sobosorot se horu bachcha bur ase hihotok food provide kore preschool education provide kore ba primary health care khini provide kore ei scheme tur through di okay then MDMS to hoise midday meal scheme etu যিবিলাক গভৰ্ণমেণ্ট এলিমেণ্টাৰী স্কুল আছে তাতে ইন্ট্ৰোডিউস কৰা হৈছে আৰু কি কাৰণে ইন্ট্ৰোডিউস কৰা হৈছে যোনবোৰ ল'ৰা ছোৱালী আছে স্কুলৰ এলিমেণ্টাৰী স্কুলৰ ল'ৰা ছোৱালী সকলক কুকড লাঞ্চ প্ৰভাইড কৰিবলৈ এই স্কিমটো ইন্ট্ৰোডিউস কৰা হৈছে ওকে দেন বি টু হৈছে অন্ত্যোদয়া অন্ন যোজনা এইটো এটা ইণ্ডিয়া গভৰ্ণমেণ্ট স্কিম হয় আৰু এই স্কিমটো থদি কি কৰে subsidize food provide kore millions of poor families or karne ঠিক আছে then one nation one ration card to etu ki hoy one nation one ration card e ki kore junbur migrant worker ase amar ji hokol worker e ethaite thaki pelai kam mane koribole ohubida hoy ba bahut jaga dehor bahut bibhinno jagat khuri furibo lage migrant worker তেওঁলোকৰ কাৰণে এই ৰেশন কাৰ্ডখন বনোৱা হৈছে এই ৰেশন কাৰ্ডখন দেশৰ যিকোনো ঠাইতে এই ৰেশন কাৰ্ডখন এপ্লিকেবল হ'ব দেখুৱালে আৰু যিখিনি বেনিফিচিয়াৰী আছে সেইখিনি এভেইল কৰিব পাৰিব মাইগ্ৰেন্ট ওয়াৰ্কাৰ্ছ সকলে ঠিক আছে হেতু হৈছে ওয়ান নেশন ওয়ান ৰেশন কাৰ্ড তো সেই কাৰণে নেশনাল ফুড সিকিউৰিটি এক্ট 2013 ৰ মতে এই গুটেকিটা স্টেটমেন্ট কাৰেক্ট হয় ওকে নেক্সট কোৱেশ্চন Which of the following state was the second to be carved out of Assam? Options dia ase A Manipur, B Sikkim, C Meghalaya, D Nagaland. To Ohomor pura second kon state jon kon carved out kora hoisile kon kon asile yate dia ase. To answer hobo C mane Meghalaya. To first kon state kun kon hoy Assamor pura carved out kora Nagaland aru second kon Meghalaya. Nagaland carved out korisile 1963 আৰু মেঘালয় কাৰ্ভড আউট কৰিছিলে 1972 Then next question match the folk dance forms in list 1 with their respective states in list 2 to list 1 not folk dance forms দিয়া আছে আৰু list 2 states দিয়া আছে আমি ম্যাচ কৰিব লাগে so list 1 A ঝুমাৰ B ঘুমাৰ
C. Cherao, D. Lebang Bumani. And list 2 দিয়া আছে Tripura, Rajasthan, Punjab and Mizoram. তো কি হ'ব ইয়াৰ আনসাৰ হ'ব D মানে A3 মানে জুমাৰ হৈছে পাঞ্জাবৰ, তাৰপিছত B হৈছে 2 ঘুমাৰ হৈছে ৰাজস্থানৰ, C হৈছে 4 চেৰাও হৈছে মিজোৰামৰ আৰু লেবাং বুমানি হৈছে ত্ৰিপুৰা. Okay, the next question. Match the following. List 1 ত দিয়া আছে ইউনিভাৰ্চিটিৰ নাম আৰু list 2 ত জায়গাটো দিয়া আছে ইউনিভাৰ্চিটি কিখন ক'ত লোকেটেড হৈ আছে ঠাইকিখনৰ নাম দিয়া আছে. তো আমি ম্যাচ কৰিব লাগে ইউনিভাৰ্চিটি আৰু জায়গাখিনিৰ নাম. তো list 1 ত দিয়া আছে মাধৱদেৱ ইউনিভাৰ্চিটি, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি, আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট and National Law University and Judicial Academy. আৰু list 2 জায়গাখিনিৰ নাম দিয়া আছে শিৱসাগৰ, নাৰায়ণপুৰ, গুৱাহাটী and ডিব্ৰুগড়. Okay, তো আনসাৰ কি হ'ব? আনসাৰ হ'ব C মানে A2 মাধৱদেৱ ইউনিভাৰ্চিটি আছে নাৰায়ণপুৰত, B4 শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি আছে ডিব্ৰুগড়ত, C1 আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট আছে শিৱসাগৰত আৰু D3 নেশ্যনেল ল ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি আছে গুৱাহাটীত. Okay, the next question. Match the authors in list 1. List 1 ত অথৰৰ নাম দিয়া আছে with their respective books and autobiographies in list 2. List 2 দিয়া আছে বুকছৰ নাম বা অটোবায়োগ্ৰাফিজৰ নাম. তো list 1 A. Bhagat Singh, B. Kushwant Singh, C. Ranjan Gogoi and D. Padmanath Gohai Borua. List 2 Justice for the Judge, 2 Why I Am an Atheist, 3 More PURONI, 4 Truth, Love and a Little Malice. তো আনসাৰ কোনটো হ'ব? আনসাৰ হ'ব C মানে A2 ভগত সিঙে লিখিছিলে Why I Am an Atheist. Then B4 কুশৱন্ত সিঙে লিখিছিলে Truth, Love and a Little Malice. তাৰপিছত C1 ৰঞ্জন গগৈ লিখিছিলে Justice for the Judge and D3 পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে মোৰ পুৰণি. Okay, next question. Match the following. List 1 ত দিয়া আছে মানে ফেমাস নামবোৰ, ঠিক আছে. লিষ্ট 2 দিয়া আছে বহুতো ফেমাস পাৰ্চনেলিটিজৰ নাম আৰু লিষ্ট 2 দিয়া আছে পাৰ্চনেলিটিজৰ নাম আৰু লিষ্ট 1 ত দিয়া আছে তেওঁলোকক কি বুলি জনা যায়, এলিয়াছ নেম বুলি ক'ব পাৰিম আমি. ওকে, এতিয়া আমি ম্যাচ কৰিব লাগে. লিষ্ট 1 ত দিয়া আছে লোকবন্ধু, দেন লোকনায়ক, লোকপ্ৰাণ, লোহামানৱ. আৰু লিষ্ট 2 দিয়া আছে অমিয় কুমাৰ দাস, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা, বিষ্ণুৰাম মেধি আৰু মতিৰাম বৰা. তো আনসাৰ কোনটো হ'ব? আনসাৰ হ'ব A মানে লোকবন্ধু বুলি কাক জনা যায় A2 ডক্টৰ ভুৱনেশ্বৰ বৰুৱা. দেন লোকনায়ক বুলি কাক জনা যায় B1 অমিয় কুমাৰ দাস. লোকপ্ৰাণ বুলি কাক জনা যায় C4 মতিৰাম বৰা আৰু লোহা মানৱ বুলি কাক জনা যায় D3 বিষ্ণুৰাম মেধি. লোহা মানৱ বিষ্ণুৰাম মেধি. Okay, next question. Which of the following statements are not correct about SEBI? এটা SEBI কি হয়? SEBI হয় Security and Exchange Board of India. Options দিয়া আছে কোনটো statement correct নহয় বুলি সুধিছে. তো promoting and regulating self regulatory organizations and insider trading. তাৰপিছত B2 কৈছে regulating the business in stock exchange and any other securities market. C2 কৈছে promoting investors education and training of intermediaries of security markets. এতিয়া এটো কোৱেশ্চনটো ভালকে চাব এবাৰ কাৰণ কি ইয়াতে not correct দিয়া আছে. ওকে, তো অপশনখিনি চাই ল'ব আপোনালোকে. তো আনসাৰটো কি হ'ব ইয়াতে? আনসাৰটো হ'ব only A. A টো ইয়াতে correct নহয়.
এতিয়া ইয়াৰে অপশ্যন সমূহ দিয়া আছে এ প্ৰমোটিং এণ্ড ৰেগুলেটিং সেলফ ৰেগুলেটৰী অৰ্গেনাইজেশ্যন এণ্ড ইনসাইডাৰ ট্ৰেডিং তো ইয়াৰে যোনটো ফাৰ্ষ্ট পাৰ্ট ৰেগুলেটিং সেলফ ৰেগুলেটৰী অৰ্গেনাইজেশ্যন সেবি এটো প্ৰমোট কৰে কিন্তু ইনসাইডাৰ ট্ৰেডিং সেবিয়ে প্ৰমোট নকৰে প্ৰহিবিট কৰে সো যেহেতু সেকেন্ড পাৰ্ট কোৱেশ্চন মানে স্টেটমেন্টৰ সেকেন্ড পাৰ্টটো ৰং হয় তো আমি গোটেই স্টেটমেন্টটোৱে ৰং বুলি ধৰি লম সেইকাৰণে আনসাৰ ইয়াতে অনলি এ দিয়া আছে তাৰপিছত এইটো একচুৱেলি এটা ট্ৰিকি কুৱেশ্যন হয় তো আপোনালোকে ভাবিব পাৰে ফাৰ্ষ্ট পাৰ্টটো কিছুমানে এণ্ডৰ আগৰখিনি পঢ়িয়ে ভাবি দিব যে নাই এইটো শুদ্ধ যেতিয়া গোটেই ষ্টেটমেণ্টটো শুদ্ধ কিন্তু ইয়াৰে এণ্ডৰ পিছৰখিনি শুদ্ধ নহয় তো সেইকাৰণে গোটেই ষ্টেটমেণ্টটোৱে শুদ্ধ নহয় তো সেইকাৰণে এইটো অকণমান ভালকৈ মন দি চাব এই কুৱেশ্যনটো তাৰপিছত বি আৰু চি এইকেইটাটো শুদ্ধই হয় ৰেগুলেটিং দ্য বিজনেছ ইন ষ্টক এক্সচেঞ্জ এণ্ড এনি আদাৰ ছিকিউৰিটি মাৰ্কেট আৰু প্ৰমোটিং ইনভেষ্টাৰ্ছ এডুকেশ্যন এণ্ড ট্ৰেইনিং অফ ইণ্টাৰমিডিয়েৰিজ অফ দ্য ছিকিউৰিটিজ মাৰ্কেট তো এই বি আৰু চি দুইটাই সেবিৰ ফাংচন হয় ঠিক আছে দ্য নেক্সট কুৱেশ্যন which of the following statements are correct about Amar Alohi scheme তো এইটো দিয়া আছে assistance of 50% subsidy B creation of self-employment opportunities for educated youths in rural and semi-urban areas of tourism potential C rural homestay scheme framed by the tourism department government of Assam তো কোনটো correct হয় তো আনসাৰটো হ'ব both B and C এতিয়া আমাৰ আলোহিস স্কিমটো একচুৱেলি ৰুৰেল হোমষ্টে স্কিম হয় আমাৰ আসাম গভৰ্ণমেণ্টে ইন্ট্ৰডিউস কৰিছে আসাম টুৰিজমটো প্ৰমোট কৰিবলৈ ওকে আৰু এই স্কিমটো থ্ৰু দি আমাৰ আসামৰ যিসকল আমাৰ ৰুৰেল আৰু সেমি আৰবানৰ লোকেল সকল আছে তেওঁলোকক এটা হোমষ্টে ৰান কৰিবলৈ বা চলাবলৈ এই স্কিমটোৱে সহায় কৰে আৰু লগতে আৰ্নিং অপৰচুনিটিজো প্ৰভাইড কৰে ওকে আৰু প্লাস ফাইনেন্সিয়েল এসিস্টেন্সৰ ক্ষেত্ৰত যিসকল লোকে যে নতুন এটা হোমষ্টে সেটআপ কৰিব বিচাৰে এই স্কিমটো থ্ৰু দি তো গভৰ্ণমেণ্টে 80% ফাইনেন্সিয়েল এসিস্টেন্স প্ৰভাইড কৰে ওকে therefore কোনকিটা আনসাৰ কাৰেক্ট হ'ব ইয়াতে both B and C এতিয়া আজিৰ ভিডিওটোৰ লাষ্ট কুৱেশ্যন এটোৱে আছিলে নেক্সট ভিডিওত আমি আকৌ ইয়াৰে নেক্সট পাৰ্টটো এই সিৰিজটোৰ নেক্সট পাৰ্টটো লৈ আহিম আপোনালোকৰ আগত এণ্ড টিল দেন আমাৰ চেনেলৰ ভিডিঅ'ছবোৰ চাই থাকিব আৰু যদি হেল্পফুল হৈছে আপোনালোকৰ এক্সাম প্ৰিপাৰেশ্যনত দেন আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লাছ নটিফিকেশ্যনটো অন কৰি থ'ব এণ্ড আমি লগতে চেনেলত শৰ্টছো প্ৰভাইড কৰি থাকোঁ য'ত নেকি কাৰেণ্ট এফেয়াৰ্ছ হওক বা ষ্টেটিক জিকে হওক আৰু কুইজ ডেইলি কুইজেছ প্ৰভাইড কৰোঁ আৰু তাৰে আপডেটছবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাতো আপডেট পাই থাকিব আপোনালোকে আৰু নহলে আপোনালোকে ইনষ্টাটো ফলো কৰিব পাৰে বা প্লাস ফেসবুকতো ফলো কৰিব পাৰে আমাক ঠিক আছে so till our next video stay tuned to our channel thank you everyone for watching our video take care and bye bye